কলি যাতে প্রেমরে কাহিনী রসে হিয়াল এমুঠিয়া প্রাণ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলি যাৰে ৰং তোমাতে হানিলো তোমাতে সপোন ৰস চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ কি হৈছে আপোনাৰ অ ককাই দিও কি উশাহ ল'বলৈ দিগদাৰ পাইছে নেকি অ ককাই দিও কি হ'ল বাৰু মানুহজনৰ অ ককাই দিও ছায়া অ ছায়া ককাই দিও অ ককাই দিও ছায়া অ ছায়া অ ককাই দিও ছায়া ককাইদেউৰ এনেকুৱা হোৱাৰ কাৰণে তাই নিজকে জগৰীয়া বুলি ভাবিছে নহলেনো তাই এনেকুৱা কথা কয়নে ছায়া কি হ'ল কিয় এনেকুৱা হৈছে জেঠাই ককাইদেউৰ গা বেয়া হোৱা কথাটো কোৱা নাই জানো ইমান হাঁহি ফূৰ্তি কৰি থকা মানুহজন হঠাৎ কিয় এনেকুৱা হৈ গ'ল কথা ক'লে নুশুনে যে গা বেয়া নাখাবলগীয়া বস্তুবোৰ খায় নকৰিবলগীয়া কামবোৰ কৰে কিমান কওঁ কথা শুনে জানো এতিয়া তেওঁৰো শাস্তি হৈছে লগতে আমাৰো শাস্তি মোৰ কাৰণে পাবলগীয়া হৈছে নেকি বাৰু তোমাৰ কাৰণে আকৌ কিয় শাস্তি পাব তুমি ককাইদেউক নাখাবলগীয়া বস্তুবোৰ খুৱাই দিছিলা নেকি নহয় জেঠাই মই কি ক'ব খুজিছো আপুনি চাগে বুজিয়ে পোৱা নাই কোৱাচোন কি ক'ব বিচাৰিছা জীৱনত প্ৰথমবাৰৰ বাবে হাঁহিবলৈ এটা সুবিধা পাইছিলোঁ ককাৰ আপোনাৰ সকলোৰে মনত ফূৰ্তি দেখি মনলৈ এটা আশা আহিছিল মনত ভাৱ হৈছিল মোৰ একো নাথাকিলেও মানুহক ফূৰ্তিত ৰাখিব পৰাকৈ কিবা এটা মোৰ মাজত আছে সকলো বেয়া চিন্তা আঁতৰাই আগবাঢ়ি যাবলৈ নিজকে সাজু কৰিছিলোঁ কিন্তু এতিয়া মোৰ এনেকুৱা লাগিছে মই যেন এটা সপোনহে দেখি আছিলোঁ মই ভাবি থকা কথাবোৰ সপোনৰ দৰে সকলোবোৰ দেখোন মিছা হ'বলৈ ওলাইছে কিয় এনেকুৱা হ'ল জেঠাই তুমি এনেই ইমান চিন্তা কৰিছা ছায়া ককাইদেউৰ গা বেয়া হোৱাটোতো কোনো নতুন কথা নহয় নহয় বুলি সেইটো জানো মই কিন্তু এই সময়ত অসুখ হোৱাটো জানো কিবা সময় অসময় বুলি কথা আছে তুমিয়ে মোক কৈছিলা কথাবোৰৰ বেয়া দিশটো ভবাতকৈ ভাল দিশ ভাবি কাম কৰিলে আৰু সকলোবোৰে সুফল পোৱা যায় বোৱাৰীজনী বাচি ওলোৱাৰ আগতে যদি তেওঁ গা বেয়া হৈ যোৱা হয় তেওঁ দেহাৰো কষ্ট হল হয় আৰু মনৰো কষ্ট হল হয় এতিয়া আৰু তেওঁৰ মনত কষ্ট নাই দেহাৰ কষ্টতকৈ মনৰ কষ্ট বৰ ভয়ংকৰ ভগৱানে তেওঁক কষ্টখিনিৰ পৰা মুক্তি দিছে তাতকৈ আৰু ভাল কথা কি হ'ব পাৰে তেওঁৰ কাষত এতিয়া সকলোবোৰ আপোন মানুহ আছে
বিপদৰ সময়ত কাষত আপোন মানুহ থাকিলে কিমান সাহস পোৱা যায় সেয়া ভুক্তভোগীজনেহে জানে। আৰু তুমি চাবা, এই কথাটোৰ কাৰণেই তেওঁ যেনেকৈ গা বেয়া হৈছে আৰু তেনেকৈ সোনকালে ভালো হৈ যাব। বাপক খবৰ দিছো যেতিয়া সিও আহিব, নহলেতো সিও দেৰি কৰিলেহেঁতেন। বাপ, তুমি, মই সকলোৱে মিলি আমি এতিয়া তেওঁক সুস্থ কৰিব লাগিব। সেইটো কথাহে এতিয়া ভাবিব লাগে। মনৰ পচন্দ ছোৱালী এজনী পাই ককাইদেউ সুখী হৈছিল। সেই সুখখিনি মানুহজনক চাই যাবলৈ দিয়া প্ৰভু। ককাইদেউ, ছায়া, বাপ সকলোৰে হৈ মই তোমাক মিনতি কৰিছো। প্ৰভু, চকু মেলি চোৱা, চকু মেলি চোৱা। ভৈৰৱী, শুনাচোন। মই একো শুনিবলগীয়া নাই। আৰে তুমি এনেকুৱা কৰিলে কেনেকৈ হ'ব কোৱাচোন? মই নিজে ইচ্ছা কৰি একো কৰা নাই। মোৰ এটাই শেষ কথা, কাইলৈ মৰ্ণিং কলকাতালৈ টিকেট কৰা আছে। যাব লাগিব, তাৰ বাহিৰে আৰু বেলেগ কথা নাই। মই মানে ৰ'বা, ডাক্তৰকে ফোন কৰিছে। হেল্ল', অঁ ককা, এডমিট? ঠিক আছে ঠিক আছে, মই কিবা এটা কৰি গৈ আছো। অঁ ঠিক আছে। ভৈৰৱী, ককাক এডমিট কৰিব লগা হ'ল। তাৰমানে তুমি এতিয়া যাব লাগিব? মই কি কৰোঁ কোৱা তুমি এতিয়া? ককাৰ গা বেয়া বুলি জনাৰ পিছত মই কি কৰোঁ, কেনেকৈ কি কৰোঁ? হ'ব, তুমি কেনেকৈ কলকাতা যাবা এইটোৱেতো ক'ব বিচাৰিছা? মানে কিবা এটা মেনেজ কৰিব পাৰি নেকি? মেনেজ? কি মেনেজ কৰিম? তুমিতো এটাই হয় ন। তুমি বুলি ভাবিতো মই বেলেগ এটা লগত যাব নোৱাৰো। ৰবি, মই সেইটো কথা কোৱা নাই। মই কৈছো যে কালি তুমি গুচি যোৱা, মই চিটুৱেশ্যনটো চাই পিছত গৈ আছো। অ', সেইটোৱে তোমাৰ মোৰ প্ৰতি দায়িত্ব। ভৈৰৱী প্লিজ ষ্টপ ইট। মোক বুজাৰ কথা আৰু নকবা, বহুত বুজিলো মই। আৰু এতিয়া এটাই বুজি পালো, মই তুমি নোহোৱাকৈ মই মোৰ কাম কৰিব লাগিব। আৰু মই কৰিব পাৰিম, কৰি দেখুৱাম তোমাক। ইটছ এ চেলেঞ্জ। আজিৰ পৰা তুমি মোৰ কোনো কামতে সহায় কৰি দিব নালাগে, কেতিয়াও নকওঁ তোমাক। যি কৰিম মই নিজে কৰিম। তোমাৰ যলৈ যাবলৈ আছে যোৱা, মোৰ যি কৰিব লগা আছে কৰি ল'ম। নহয়, তুমি বুজা নাই কথাটো। ভৈৰৱী শুনা, মোৰ কথাটো আঁতৰা প্লিজ। ভৈৰৱী চাই ধোৱা। ছায়া, ছায়া, মই তোৰ কথা শুনি ৰবই নোৱাৰিলো জাননে? সেই নহয়, তই ক'ৰ পৰা আহিলি এতিয়া? হস্পিটেলৰ পৰা। হস্পিটেল? কাৰ কি হৈছে? ককাৰ। ককাৰ? ককা মানে? ককা মানে আমাৰ ছাৰৰ। বুজিছো বুজিছো। কি হৈছে তেখেতৰ? কালি ৰাতি গাটো অলপ বেয়া কৰিলে, হস্পিটেলত এডমিট কৰা হ'ল। ইছ ৰাম, বিয়াৰ খবৰটো ওলাওঁতেহে এনেকুৱা হবলৈ পায়নে? বাৰু বাদ দে, বেমাৰ হৈছে ভাল হ'ব।
মই যে তোক চাবলৈহে আহিলো তই চাগে মোক এতিয়াও বেয়া পায়ে আছ ন থাককচোন এতিয়া সেইবিলাক কথা বলক ভিতৰলৈ আহক বল ককা আপুনি একো নকলে যে ককাৰ কি হৈ আছে আচলতে বাকী বিশেষ ক'বলগীয়া নাই আগতেও তেনেকুৱা হয় ঠিক হৈ যাব কিন্তু কিন্তু কি ককা হাৰ্টবিটটো কমি থকাৰ কাৰণেহে অলপ চিন্তা হৈছে তুমি চিন্তা নকৰিবা মই ডাক্তৰ মাথুৰৰ লগত কথা পাতোঁ তেওঁ কি কয় মই এবাৰ চাই লওঁ বাকী ট্ৰিটমেণ্টটো চলিয়ে আছে কিন্তু একেবাৰে শেষত কি হ'ব সেয়াটো ভগৱানৰ ওপৰতে কথা ডাক্তৰ ককা ককাৰ ঠিক নহ'লে কি হ'ব এতিয়া ইমানবিলাক নাভাবিবাচোন মই আছোৱেই যেতিয়া তুমি ইমান টেনশ্যন নল'বা তুমি এটা কাম কৰা ইমান দূৰ গাড়ী চলাই আহিছা ঘৰলৈ গৈ অলপ ফ্ৰেছ হোৱা গৈ যোৱা ফ্ৰেছ হ'লে মনটোও ভাল লাগিব গাটো শক্তি পাবা এতিয়া তুমি যোৱা মই অলপ মাথুৰৰ লগত কথা পাতোঁ যোৱা আহিছোঁ ককা অঁ হেল্ল' চাহ খাওক মামী হেৰি নহয় শুনচোন অঁ ঘৰত আৰু কোনো মানুহ নাই নেকি আছে জেঠাই আছে জেঠাই মানে চাহ দিছা অঁ দিছোঁ ঘৰৰ কথাবোৰতো গম পাইছেই অ ককাইদেউ হস্পিটেলতে আৰু ছায়াও অকণমান আগত আহি পাইছেহে বাপ আহি আছে মই তাৰ কাৰণে গৰম পানী কৰিছো গা ধুবলৈ তেওঁ আহিছে নেকি অঁ তেনেহ'লে তেওঁৰ কাৰণে খোৱাৰ যোগাৰো ধৰিব লাগিব মামী আপুনি চাহ খাওকচোন অ হ'ব জানেনে আহি পাই এনেকুৱা কথা এটা শুনাৰ কাৰণে মোৰো মনটো বেয়া লাগিছে পিছে বিয়াখন ঠিক হোৱাৰ লগে লগে এনেকুৱা এটা বেয়া ঘটনা ঘটিবলৈ লৈছে তাৰ কাৰণে মানুহবোৰে বেয়াকে নেভাবিলেই হ'ল ইয়াত আকৌ বেয়াকৈ ভাবিবলৈ কিটো আছে নহয় মানে আপোনালোকৰ মনটো বহল কাৰণেহে বেলেগ মানুহ হোৱালে ক'লেহেঁতেন যে ছোৱালীজনীৰ বিয়াখন ঠিক হোৱাৰ লগে লগে মানুহজন অসুখত পৰিল ছোৱালীজনীৰ গাতে কিবা এনেকুৱা কথা ভবা মানুহ আছে নেকি নাজানো দেই পিছে আমাৰ ঘৰত তেনেকুৱা কথা ভবা মানুহ কোনো নাই আপুনি অকণমান বহকচোন মই কিবা এটা কাম কৰি আহোঁ মই অকলে অকলে বহি থাকিবৰ কাৰণে আহিছো নেকি ইয়ালে কি বুলি ভাবিছো মোক বাপ অঁ তোক কথা এটা কোৱাই হোৱা নাই নহয় কি কথা ককাইদেউ তোৰ কাৰণে জেঠাই মানুহবোৰ মোৰ পৰা আঁতৰো বুলিয়ে আঁতৰি দিছে নে ইহঁত সঁচাকে ব্যস্ত ময়ো কোম্পানীৰ মাছ নহয় কিন্তু মোক ঠগাটো ইমান সহজ নহয় যিমানখিনি ইহঁতে ভাবিছে এই বুঢ়াটোৰ আজিৰ দিনটোতহে গা বেয়া হ'ব লাগেনে বুঢ়াটোৰ গা বেয়া কথাটো ভালৰে লক্ষণ নেকি বাৰু ছায়া তোৰ ভাগ্যখন সঁচাকে ফুটাও যেনে তেনে কোনোবা এজনৰ লগত
কথা পাতিবলৈ সুবিধাটো পালেই হ'ল আৰু। তাৰ পিছত চাই থাক মই কি খেলা দেখুৱাই আছো। কিবা ডাঙৰ কথা নেকি জেঠাই? কথাটো ডাঙৰেই। মানে ককাৰ গা মই হোৱাতকৈ বেছি বেয়া নেকি? নহয় নহয়, ককাইদেউৰ কথা ক'ব যোৱা নাই। মই তোক বেলেগ এটা কথাহে ক'ব খুজিছো। কি কথা? ককাইদেউটোৰ বিয়াখন চাই যাবলৈ বৰ মন অ'। তইতো তেওঁৰ সেই আশাটো পূৰণ কৰ, নহ'লে গোটেই জীৱনটো পস্তাবি। ভগৱানে ভালে কুশলে তেওঁক ঘূৰাই আনক আৰু তোৰ বিয়াখন চাই যাওক। ককাইদেউ ভাল হৈ ঘৰলৈ অহাৰ পিছতে তই না নকবি দেই। বিয়াৰ কাৰণে তই নিজকে সাজু কৰ বাপ। শুনক, কি হ'ল ছায়া? খোৱা দিছো আহক। অঁ ঐ শুনাচোন, এই ড্ৰয়িং ৰুমত যে মানুহগৰাকী বহি আছে, তোৰ মামী নহয় জানো? মোৰ মামী। তোমাৰ মামী কিয় আহিছে? মোৰ খবৰ ল'বলৈ আহিছে চাগে।